তোমালোকে কি বুলি ভাবিছা? তোমালোকে মহাকুম্ভত গৈ পিনে খালি ফেচবুকত পোষ্ট কৰিবা আৰু আমি লাইক দি থাকিম। আৰে ভাই, তোমালোকৰ কাৰণে আমি শান্তি পোৱা নাই ভাই। আৰে ঘৰৰ পৰা ওলাওঁতে আৰে তুমি যোৱা নাই নেকি মহাকুম্ভত, আৰে তুমি যোৱা নাই নেকি, একদম অশান্তি কৰি দিছে। আৰু তোমালোকৰ বাবে আমি ট্ৰেইনত জেগাই পোৱা নাই, চালা কেনেকৈ যাম? সেইকাৰণে অশান্তি পাই পিনে আমি এতিয়া কি কৰিলোঁ, আমিও যাম। ট্ৰেইনত যদি জেগা নাথাকে নহ'লে খুটা ধৰি হ'লেও যাম। নমস্কাৰ বন্ধুসকল, আমি গৈ আছোঁ প্ৰয়াগৰাজ মহাকুম্ভ 144 আৰু আমাৰ ট্ৰেইন এতিয়া সোমাব। কি কি হয় আমাৰ লগত প্ৰয়াগৰাজ যাওঁতে আমি দেখাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰিম। ৰাজধানী বৰ্তমান সময়ত চাওক লামডিং প্লেটফৰ্মত এওঁলোকে কেনেকৈ ৱেইটিং হলত শুই আছে। প্ৰয়াগৰাজত বোলে বহুত মানুহ মৰি আছে, গতিকে আমি দুজন ডক্টৰ এডভান্স লৈ লৈছোঁ। আমি নমৰোঁ কিন্তু। ট্ৰেইনত উঠাৰ লগে লগে আমাক চাদৰ, ব্লেংকেট, গাৰো আৰু খাবলগীয়া কিছুমান বস্তু দিছিলে আমাক। কিন্তু আমাৰ ট্ৰেইন পূৰা খালী আছিলে, খুব মজা লাগিছে, কাৰণ কোনো ঝামেলা নাই, একো নাই। চাওঁতে 24 ঘণ্টা পাৰ হৈ গ'ল আৰু 24 ঘণ্টা পিছত আমি পাই গ'লোঁ প্ৰয়াগৰাজ। এয়া চাওক সংগম, এইখনেই ব্ৰিজৰ সেইফালেই সংগম। ইমান ইজি নহয়, মানুহ চাওক। আৰু বাহিৰত ইমান ঠাণ্ডা, তথাপি মানুহ চাওকচোন বাহিৰত কেনেকৈ শুই আছে। গোটেই ৰাস্তাত য'ত যোনে যেনেকৈ জেগা পাইছে তাতে শুই আছে মানুহ। এতিয়া আমি ষ্টেচনৰ বাউণ্ডেৰী এতিয়ালৈকে পাৰ হোৱা নাই, কিন্তু ৰাস্তাত মানুহ চাওক কেনেকুৱা ভিৰ। ইমান ৰাতি ফৌজি পূৰা ডিউটি দি আছে সিহঁতৰ। মানুহ হাগিবলৈ ইমান ডাঙৰ লাইন দি আছে চাওক। বাছ ষ্টেণ্ড কওক আৰু ষ্টেচন কওক বা ৰাস্তাই কওক, যোনে য'ত জেগা পাইছে তেনেকৈ শুই আছে। গাড়ীৰ কাৰণে ৰখি গৈ এতিয়া এখন টমটম পাইছোঁ, মাত্ৰ 5 কিলোমিটাৰ দূৰ যাব। 5 কিলোমিটাৰত 1000 টকা দিব লগা হৈছে আমাৰ। আমি জেগা নাই, বেগ আৰু ওপৰত বেগ চাওক। মানুহ যোনে যেনেকৈ পাৰে তেনেকৈ গৈছে চাওক। ঠেলা দি পিনে পৰ্যন্ত মানুহ ভাড়া মাৰি আছে। আৰু এয়া হ'ল সংগমৰ যিটো জেগাটো, ত্ৰিবেণী সংগম। ইয়াতে মানুহে গংগা স্নান কৰে। ইয়াৰ পৰা টেণ্ট লগোৱা আছে, টেণ্ট বুকিং কৰিব লাগে নে নালাগে সেইবিলাক নাজানো আমি। আৰু এইটো চাগে ভিআইপি নিচিনা লাগি আছে, কিন্তু এটা লগোৱা আছে। আছে বহুত টেণ্ট আছে ইয়াতে। চাওঁ আমি তলফালে যাম, তেতিয়া আমি গম পাম কেনেধৰণৰ ব্যৱস্থা আছে তলত। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ সংগমলৈ। বাকী ভিৰবিলাক আপোনালোকে চাই আছে আৰু এইটোৱেই। আপোনাৰ যদি খোজকাঢ়োতে অসুবিধা হয় তেনেহ'লে এই বাইকবিলাক ল'ব পাৰে। আপুনি বাইকবিলাক ল'লে একদম গংগা স্নান য'ত হয় তালৈকে লৈ যাব। ভিৰৰ ভিতৰত আপুনি খোজকাঢ়িব পৰা নাই, যদি আপোনাৰ ওচৰত পইচা আছে তেনেহ'লে আপুনি হেলিকপ্টাৰ লৈ আহিব পাৰে। এইটো চাওক, হেলিপেড বনাই দিছে ইয়াত, আৰু হেলিকপ্টাৰ লৈ পিনে আপুনি পূৰা মহাকুম্ভ চাব পাৰিব। এইফালৰ পৰা সিফালে যাব পাৰিব। হয়, লগ দুখন আছে। আৰু আমি খোজকাঢ়ি আছোঁ, কাৰণ আমাৰ ওচৰত পইচা নাই নহয় ইমান, সেইকাৰণে খোজকাঢ়ি আছোঁ। মজা, খুব ধুনীয়া এখন ৰিজৰ্ট, আদিপুৰুষীয়া ৰাম ৰিজৰ্ট। ভাল লাগিছে। কি ধুনীয়া এটা ৰিজৰ্ট বনাইছে। এক ৰাতি থাকিলে 50,000 টকা দিব লাগিব। আমি বৰ্তমানলৈকে 8-10 কিলোমিটাৰমান খোজকাঢ়িলোঁ, ক'ব নোৱাৰি এতিয়া আইডিয়া নাই। কিন্তু অসুবিধা তেটো পোৱা নাই। মেইন অসুবিধা পাইছোঁ যেতিয়া এই গাড়ীবিলাকে প্ৰচাৰ কৰে, যেতিয়া এই 4 চকা 2 চকীয়া বাহনবিলাকে বহুত টৰ্চাৰ কৰে, সেইটোৱে অসুবিধা লাগিছে। আৰু একো অসুবিধা লগা নাই। মানে ইমান মানুহ খোজকাঢ়ি গৈছে, আৰু আমি কিনো। আৰু মোটামুটি 12 কিলোমিটাৰমান খোজকাঢ়াৰ পিছত আমি পাই গ'লোঁ সংগম ঘাট, য'ত গংগা, যমুনা আৰু সৰস্বতী একেলগে মিলিছে, যাৰ নাম হ'ল ত্ৰিবেণী সংগম। এই যোগিনাথে লেট্ৰিন লাগাইছে, না তুই হিসু করার লিখে দিছে হিসু। ইয়াত দিনে ৰাতিয়ে কিমান কোটি কোটি মানুহে ডুবকি লগাই আছে, হিচাপ নাই তাৰ।
এতিয়া আমি এয়া গংগাত আছোঁ, এতিয়া গা ধুম আমি। আৰু মানুহ বহুত কম আছে জেগা হিচাপে, মানে কমচে কম 5-6 কিলোমিটাৰ এৰিয়া লৈ পিনে 2 চাইডে মানুহ আছে, গতিকে অলপ মানে অলপ আজি কম আছে। তো আমি গৈ আছোঁ এতিয়া মাজত। পানী কম আছে, আমি মাজলৈ যাম অলপ। এয়া ৰূপক দা বহুত কষ্ট কৰাৰ পিছত যেতিয়া মানে গংগা পাইছে, বিৰাট খুচি হৈ গ'ল গংগাৰ ডুব দি পিনে। মানুহৰ পাপটো অলপ বেছি হৈ গ'ল থাকি, সেইকাৰণে গংগাৰ পানীটো বহুত কমি গ'ল। এয়া চাওক আমি খোজকাঢ়ি আছোঁ গংগাত, কিমান দূৰ আছে চাওক। ইমান দূৰত মই মাজেদি নহয় আৰু চাইডেই, মাজেদি ক'ত যাব পাৰিম, কিন্তু পানী বহুত কমি গ'ল। জয় মা গংগা। ময়ো এই 144 বছৰীয়া মহাকুম্ভৰ এটা সাক্ষী হৈ ৰ'লোঁ। পিছৰ যিটো মহাকুম্ভ আহিব 144 বছৰ পিছত, তাতে যেতিয়া মোৰ নাতিয়ে কেতিয়াবা যদি আহে ইয়াত গা ধুই, তেতিয়া সিহঁতক ক'ব যে মোৰ দাদুয়ে কেতিয়াবা আহি পিনে ইয়াত গা ধুইছিল। জয় মা গংগে, হৰ হৰ মহাদেৱ। আৰু মই দি দিলোঁ মোৰ গেঞ্জিটো, পিন্ধা গেঞ্জিটো গংগালৈ। এইটোৱে পাপ বুলি আৰু এৰি দিলোঁ। আজিৰ পৰা যেনে ভাল এটা দিন কটাব পাৰি সেই আশাৰে। ইয়াতে কিবা খানা খুৱাইছে, সেৱা, এইটো পুৰি চব্জি, পুৰি সেৱা, সেইকাৰণে লাইন লাগি আছে। চাওক, হৰ হৰ মহাদেৱ। हमको मोनालिसा नहीं मिला, मोनालिसा का थम्मा मिला है। এতিয়া আমি আছোঁ এতিয়া যমুনা এখন, আৰু সেইফালেদি আছে গংগা, মাজেদি মানে প্লাছ হৈছিল। তো যমুনাত যি পানীটো অলপ কেনেকুৱা লাগিছে সিহঁতে কৈছে, আমি নাজানো ইমান। আমি এতিয়া যাম, আকৌ গা ধুম এবাৰ, গা ধুই গংগা স্নান কৰিম। এতিয়া আকৌ আমি যাম বুলি ভাবিছিলোঁ তাৰ লগত, অলপ ঘূৰি আহিম এইফালৰ পৰা সিফালে, এনেকৈ মানুহে কৈ আছে। কিন্তু সি পইচা বিচাৰিছে 2,500 কেজনত, তাৰমানে 7জন আমি কমচে কম 17,000 টকামান লাগিব। 7 × 14 কিন্তু 17,500 টকা। সেইকাৰণে আমি আৰু গা নুধো বুলি ভাবিছোঁ। আমি এতিয়া আহি যাম আৰু। আৰু এইবোৰৰ পৰা অলপ বাচি থাকিবলৈ চেষ্টা কৰিব। মানুহ চাইছেনে, একে মহাকুম্ভ বুলি কোৱা হয়। এই ৰেচৰ্টটো চাইছে, খুব ধুনীয়া এখন ৰেচৰ্ট বনাইছে, মানে সাংঘাতিক। ইয়াত আমি খানা খাবলৈ আহিছোঁ। এতিয়া আমি বেক কৰি আছোঁ, আৰু বেক কৰাৰ সময়তহে বেছি মানুহ পাইছোঁ। পুৰা ৰাস্তা জাম, যিবিলাক খালী আছিলে গোটেই ৰাস্তা জাম লাগি আছে। এতিয়া আমি ওলাইছোঁ, আৰু ওলোৱাৰ পিছত মানে এতিয়াহে দেখা গৈছে মানে মেইন ভিৰটো। আমি যেতিয়া সোমাইছিলোঁ তেতিয়া মানুহ কম আছিলে, কিন্তু এতিয়া বহুত ভিৰ। খালি পার্কিং আর পার্কিং, এই সমস্যা। আমি যেতিয়া ওলাই আছোঁ তেতিয়াহে গম পাইছোঁ যে কিমান ভিৰ। প্ৰথমত আমিতো ৰাতিপুৱা গৈছিলোঁ, গতিকে ভিৰটো আমি বুজা নাই, এতিয়াহে দেখা গৈ আছে কিমান ভিৰ। আৰু এই মানুহবোৰৰ কথা মতে 4-5 ঘণ্টালৈকে এই জামৰ পৰা অকণো হিলিব পৰা নাই, মানে এনেকুৱা জাম লাগি আছে, পুৰা ৰাস্তা জাম। চাওক, বাইক আৰোহীজনে মানে উপায় নাপাই পিনে এনেকৈ খাৰা কিমান ডাউন চাওকচোন, তাতে নমাই দি আছে, আৰু উপায় নাই, কি কৰিব মানে। শ্ৰী পঞ্চমুখী হনুমান ধাম আশ্ৰম। মোৰ ওচৰত যদি ড্ৰোন থাকিলে হয়, তেনেহ'লে মই দেখাব পাৰিলোঁ হয় যে কিমান দূৰৰ পৰা মানে এই ভিৰটো লাগি আছে। বহুত মানুহে কৈ আছে যে ৰাতিপুৱাৰ পৰাই মানে এইটো ভিৰ ইয়াতে লাগি আছে। বহুত মানুহ একদম এতিয়ালৈকে নোখোৱাকৈ মানে এই লাইনত, এই জামৰ ভিতৰত আছে। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া মানে আমি বেলেগ ছাইড দি গৈছিলোঁ, গতিকে এই ভিৰটো যোৱাৰ সময়ত আমি পোৱা নাছিলোঁ। এতিয়া আহোঁতেহে এই ভিৰটো পাইছোঁ আমি।
বহুত লম্বা জাম আছে, বহুত লম্বা জাম। আৰু খুব ভাল কাম কৰিছে এখেতে, মানে ওচৰৰ মানুহ এইবিলাক ল'ৰা ছোৱালী চবেই চাওক, বুঢ়া মানুহ সকলো আহি গ'ল, ৰাস্তাত জাম ক্লিয়াৰ কৰি আছে চাওকচোন। ট্ৰাফিকৰ কামটো মানে ইহঁতে কৰি আছে, একদম চেলিউট মানে ইহঁতক। আৰু মেইন ৰাস্তা নহয়, গাঁৱলীয়া যিমান ভিতৰে ভিতৰে চিপা ৰাস্তা আছে নহয়, সেই ৰাস্তাবোৰো জাম। যোনে যেনেকে জানিছে যে এইফালে গাড়ী যাব পাৰে, সেই ৰাস্তাবিলাকো জাম হৈ আছে চাওক না। পথাৰে মানে জংঘলে সকলো ফালে মানুহ গৈ আছে, মানে কি ক'ম আৰু। কেনেকুৱা ধূলি উৰি আছে তাত। এইটো হ'ল ওমাক্স এপাৰ্টমেণ্ট, ৰুম লাগিলে আপুনি পাই যাব ইয়াত। আৰু ইয়াৰ সন্মুখত এই বিল্ডিংটো আমি লৈছোঁ ভাড়া। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ মই। আমি আহি গ'লোঁ ৰুমত, এতিয়া আৰাম কৰিব লাগিব। এই আমাৰ মানুহবিলাক আহিছে লাহে লাহে, মই গম পোৱা নাই, মই আগত আহি গ'লোঁ ভিৰৰ কাৰণে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে বহুত বহুত ধন্যবাদ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিফালে চাই আছে সেইফালে চাই আছোঁ তো আপোনালোকে মানুহ আৰু মানুহ, খালী ৰাস্তাৰ দৰকাৰ নাই, খালী ওলাব পাৰিলে হ'ল।